কংগ্ৰেছ আৰু বিৰোধী মিত্ৰজোঁটৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ এবাৰ সামাজিক মাধ্যমত ভাইৰেল হ'ল AIDFৰ গোপন পৰিকল্পনা এটা সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে যে বিজেপি আৰু AIDFে মিলিজুলি কৰিছে নেকি ৰাজনীতি ৰাহুল গান্ধীলৈ বেনামী ইমেইল প্ৰেৰণৰ ভয়ংকৰ জালিয়াতি AIDFৰ নমস্কাৰ আৰম্ভ কৰিবলৈ লৈছো প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফোকাছ অসমতো গঠন হৈছিল বিজেপি বিৰোধী এটা মিত্ৰজোঁট আৰু এই মিত্ৰজোঁটৰ বিৰুদ্ধে এটা ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে আৰু এই ষড়যন্ত্ৰ AIDFৰ ইতিমধ্যে AIDFক বিজেপিত যোগদান কৰাৰ মুকলি আহ্বান কৰিলে জিতেন্দ্ৰ সিঙে AIDFৰ বিৰুদ্ধে সৰ্বত্ৰে অভিযোগ এই যে মেৰুকৰণৰ ৰাজনীতি কৰে AIDF অথবা বদৰুদ্দিন আজমলে বিজেপিৰ এজেন্ডা অনুসৰি বা এজেন্ট হিচাপে কাম কৰাৰ অভিযোগ উঠে কেৱল AIDF দলটোৰ ওপৰত এই অভিযোগ আমাৰ নহয় গণতন্ত্ৰ আৰু সংবিধান সুৰক্ষাৰ স্বাৰ্থত অসমত গঠন হোৱা বিজেপি বিৰোধী বহু দল সংগঠনৰ এই অভিযোগ লৰিণজ্যোতি গগৈৰ এই অভিযোগ অখিল গগৈ আৰু এই অভিযোগ ভূপেন বৰাৰো তাৰ পাছতো বিভিন্ন সংবাদ মেল পাতি কংগ্ৰেছক অহৰহ সমালোচনা কৰে AIDFে ২৪ৰ নিৰ্বাচনত কংগ্ৰেছে এখনো সিট নাপায় বুলি হকনি শুনা যায় AIDFৰ সংবাদ মেলত মুঠতে বিজেপিক যদি ১০% সমালোচনা কৰে তেতে কংগ্ৰেছক কৰে ১০০% সমালোচনা বহু ৰাজনৈতিক বিশ্লেষকৰ অভিযোগ অনুসৰি AIDFে এতিয়া জনতাৰ মাজত এটা প্ৰচাৰ চলাব বিচাৰিছে যে কংগ্ৰেছে ২৪ৰ নিৰ্বাচনত নাপায় এখনতকৈ বেছি আসন তাৰ পাছতো এই AIDF দলটোৱে আকৌ কংগ্ৰেছৰ লগত বিচাৰে মিত্ৰতা মুঠতে এক ভয়ংকৰ ৰাজনীতিত সোমাই পৰিছে এতিয়া AIDF দলটো আৰু শেহতীয়াকৈ কংগ্ৰেছ তথা বিৰোধী মিত্ৰজোঁটৰ বিৰুদ্ধে এক ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰি চৰ্চাত আছে AIDF ভাইৰেল হৈছে এটা বিশেষ অডিঅ' প্ৰথমে শুনক সেই বিশেষ অডিঅ'টো কিদৰে অসমত কংগ্ৰেছক নিঃশেষ কৰাৰ দিশে আগবাঢ়িছে এতিয়া AIDF দলটো ইলিয়াস এইটো এটা কাম কৰিব লাগে এই ৰাহুল গান্ধীৰ ইমেইলটো বিভিন্ন ঠাইৰ পৰা বিভিন্ন আইডিৰ পৰা মেইল আইডিৰ পৰা যাব লাগে কিছু হিন্দু নামৰ পৰা কিছুমান বেলেগ ট্ৰাইবেল নামৰ পৰা যাব লাগে যে তাত মানে যিটো ১২ দলীয় মৰ্চা অসমৰ হৈ আছে সেই ১২ দলীয় মৰ্চাত ভোট শ্বেয়াৰটো কিমান সিহঁতৰ বেছি দীঘল নহয় সিহঁতৰ কম ভোট শ্বেয়াৰ কোনকেইটা পাৰ্টিৰ নামবিলাক সেইবিলাক কোনোদিন ইলেকশ্যন নেখেলে অনলি অখিল গগৈ এটা MLA আৰু CPMৰ এটা MLA বাহিৰে কোনো MLA তেখেতসকলৰ নাই কোনো এছেম্বলি ইলেকশ্যন নেখেলে মিউনিচিপেল ইলেকশ্যন নেখেলে পঞ্চায়ত ইলেকশ্যন নেখেলে এইটো আল্টিমেটলি ১২ দলীয় মৰ্চাটো আপোনালোকক দেখুৱাৰ কাৰণে কৰিছে ৰাহুল গান্ধীক এই ইনফৰ্মেশ্যনটো দিব লাগে যে এইটো লৈ কৰিলে আপোনালোকৰ ফিউচাৰত কি হ'ব ভোট শ্বেয়াৰ কি আহিব আল্টিমেটলি যদি এইটো UDFৰ লগত আৰু আপোনালোকৰ যদি এইটো ভোট ডিভিজন হয় তেতিয়াহ'লে হয়তো খুব চান্স থাকিব বিজেপি বেনিফিট পোৱাৰ আমি আপোনাক ভাল পাওঁ কাৰণে এই ইনফৰ্মেশ্যনটো দিলোঁ বাকী চিন্তা আপুনি কৰিব ঠিক এনেকুৱা ধৰণৰ মেইল বিভিন্ন ষ্টাইলত বিভিন্ন লেংগুৱেজ বিভিন্ন ঠাইৰ পৰা পঠাব লাগে এটলিষ্ট ১০-১৫ আপাৰ আছাম বৰাক ভেলী ক'ত পৰা যায় আশাফুলৰ লগত আলোচনা কৰি কিছুমান ইমিডিয়েট পঠোৱা আজি ভাইৰেল অডিঅ'টোত প্ৰকাশ পাইছে AIDFৰ গোপন পৰিকল্পনাৰ তথ্য ৰাহুল গান্ধীলৈ বেনামী ইমেইল প্ৰেৰণৰ পৰিকল্পনা AIDFৰ জানিব পৰা মতে জনৈক ইলিয়াছ নামৰ এগৰাকী ব্যক্তিলৈ এই নিৰ্দেশ আমিনুল ইছলামৰ বিভিন্ন স্থানৰ পৰা ৰাহুল গান্ধীৰ ইমেইল আইডিলৈ মেইল প্ৰেৰণৰ ব্যৱস্থাৰ নিৰ্দেশ APCCৰ ১২ দলীয় ঐক্য মঞ্চই বিজেপিক সহায় কৰাৰ বাৰ্তা দিয়াৰ পৰিকল্পনা AIDFৰ আসলতে এই অডিঅ'টোৱে প্ৰমাণ কৰে যে কিদৰে কংগ্ৰেছক নিঃশেষ কৰাৰ ব্লুপ্ৰিণ্ট ৰচিছে AIDFে ইতিমধ্যে সৰ্বত্ৰে অভিযোগ উঠিছে যে বাহিৰত দেখাই AIDF দলটোৱে দুই এটা মন্তব্য কৰিলেও বিজেপিৰ তলে পুতল AIDF আৰু এতিয়া যেন এই অডিঅ'টোৱে তাৰেই প্ৰমাণ কৰিছে গতিকে ভাইৰেল অডিঅ'টোৰ সন্দৰ্ভত পৰৱৰ্তী সময়ত AIDF দলটোৱে কিবা মতামত আগবঢ়াই নে নবঢ়াই সেয়া সময়তহে হ'ব লক্ষণীয়
আৰু আছে খবৰ পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকক প্ৰাগ নিউজ ডিজিটেল।